নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছোঁ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যত আকৌ জঘন্য কাণ্ড সংঘটিত হৈছে এবাৰ লম্পট শিক্ষক শ্ৰীমন্ত বৰাই সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড তুলনীয়া সন্তানৰ সৈতে জঘন্য কাণ্ড কৰিছে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক লম্পট শ্ৰীমন্ত বৰাৰ ঘটনাৰ বিৱৰণ যদি আপুনি শুনে আপুনিও স্তম্ভিত হৈ পৰিব এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত তুলনীয়া সন্তানৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে লম্পট শিক্ষকে শিক্ষক শ্ৰীমন্ত বৰুৱাই জঘন্য কাণ্ড কৰিলে তুলনীয়া সন্তানৰ সৈতে পিতৃ শ্ৰীমন্ত বৰাই অন্তঃহত্যা কৰিলে তুলনীয়া কন্যাক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শ্ৰীমন্ত বৰুৱাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে আইনী প্ৰক্ৰিয়াৰে কন্যা হিচাপে তুলি লৈছিল শ্ৰীমন্ত বৰুৱাই আৰু লম্পট শিক্ষকৰ বিৰুদ্ধে কঠোৰ শাস্তি দাবী কৰিছে স্থানীয় ৰাইজে তুলনীয়া সন্তানৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছে লম্পট শিক্ষকে এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছোঁ শিক্ষক শ্ৰীমন্ত বৰুৱাই জঘন্য কাণ্ড কৰিলে তুলনীয়া সন্তানৰ সৈতে ঢেকিয়াজুলিত এই ঘটনা সংঘটিত হৈছে পিতৃ শ্ৰীমন্ত বৰুৱাই অন্তঃহত্যা কৰিলে কন্যাক প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শ্ৰীমন্ত বৰুৱাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে আইনী প্ৰক্ৰিয়াৰে কন্যা হিচাপে তুলি লৈছিল শ্ৰীমন্ত বৰুৱাই আৰু তাৰ এই শ্ৰীমন্ত বৰুৱাই কন্যাৰ সৈতে জঘন্য কাণ্ড কৰিছে আৰু এই ঘটনা পোহৰলৈ অহাৰ পাছত এতিয়া ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাজ্য তোলপাৰ লাগি গৈছে আমি লম্পট শিক্ষক শ্ৰীমন্ত বৰুৱাৰ ফটোগ্ৰাফ এই মুহূৰ্তত আমি দেখুৱাইছোঁ শিক্ষক শ্ৰীমন্ত বৰুৱাই জঘন্য কাণ্ড কৰিছে তুলনীয়া সন্তানৰ সৈতে তেজপুৰৰ ঢেকিয়াজুলিত এই ঘটনা সংঘটিত হৈছে আৰু তাৰ পাছতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে লম্পট শিক্ষকক শাস্তিৰ দাবীৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজ্যৰ তীব্ৰ প্ৰতিবাদ ঢেকিয়াজুলিত এই ঘটনা সংঘটিত হৈছে ঢেকিয়াজুলি ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শ্ৰীমন্ত বৰুৱাই তুলনীয়া সন্তানৰ সৈতে জঘন্য কাণ্ড কৰিছে অন্তঃহত্যা কৰিছে কন্যাক শিক্ষক শ্ৰীমন্ত বৰুৱাৰ কাণ্ড এতিয়া ৰাজ্য তোলপাৰ লগাইছে তুলনীয়া সন্তানৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে এইটো লম্পট ঢেকিয়াজুলিৰ ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শ্ৰীমন্ত বৰুৱাই আইনী প্ৰক্ৰিয়াৰে কন্যা হিচাপে তুলি লোৱা সন্তানক অন্তঃহত্যা কৰিছে পিতৃ শ্ৰীমন্ত বৰুৱাই লম্পট শিক্ষকৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী স্থানীয় ৰাইজৰ শিক্ষক শ্ৰীমন্ত বৰুৱাৰ জঘন্য কাণ্ডত এতিয়া লজ্জানত হৈছে ঢেকিয়াজুলিবাসী আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত কিছু মন্তব্য আহি পৰিছে আমি পোনে পোনে মন্তব্য শুনোৱাৰ চেষ্টা কৰিম আমি মানে লজ্জিত হৈ আছো যেহেতু শ্ৰীমন্ত বৰুৱা আমাৰ ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ৰ এজন সহকাৰী শিক্ষক হিচাপে আমাৰ গাঁওখনতে নিয়োজিত হৈ আছিলে তেখেতে ইয়াতে আপোনাৰ শিক্ষাগুৰু হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলে আমি যোৱা পৰহি এটা খবৰ পালোঁ যে তেওঁ ৰৌমাৰী গাঁৱৰ এজনী মাতৃহাৰা ছোৱালীক আপোনাৰ 6 বছৰ বয়সতে লৈ গৈছিলে নিজৰ ভনী হিচাপে বনাই দলিলত মানে চহী কৰি পেলাই লৈ গৈছিলে বুলি পেলাই আমি শুনিবলৈ পাইছোঁ লৈ যায় তাৰপিছত ছোৱালীজনীক মানে তেখেতে শাৰীৰিক সম্পৰ্ক জবৰদস্তি শাৰীৰিক সম্পৰ্ক কৰি অন্তঃহত্যা কৰি পেলাই ছোৱালীজনীক মানে ছোৱালীজনীয়ে মানে আপোনাৰ প্ৰাণৰ মমতাত মানে মা নিজৰ ঘৰলৈ পলাই অহাৰ পিছত এই গোটেই বস্তুটো মানে আপোনাৰ হ'ল আৰু সামাজিক মাধ্যমত বা ৰাইজে প্ৰচাৰ হ'ল তেতিয়া গম পালোঁ আৰু আমি নাহৰবাৰী বঙালী গাঁৱৰ লগতে গাঁওৰক্ষী বাহিনীৰ আমি সকলো মানে ৰাইজে এই বস্তুটো খুবেই গৰিহণা দিছোঁ ধিক্কাৰ দিছোঁ ইয়াৰ ওপৰত উচিত তদন্ত হ'ব লাগে ভুক্তভোগী ছোৱালীজনী ন্যায় পাব লাগে আৰু শ্ৰীমন্ত বৰুৱাক কঠোৰ শাস্তি বিহিব লাগে আৰু লগতে আমি নাহৰবাৰী বঙালী গাঁৱৰ ৰাইজ একমত হৈছোঁ
এই বিদ্যালয়খনত এনেধৰণৰ কুকাৰ্য কৰা এজন শিক্ষকক আমি কেতিয়াও ইয়াত নিবিচাৰোঁ আৰু তেখেতক যাতে ফাষ্ট ট্ৰেক আদালতৰ থ্ৰুৱেদি ফাঁচি মানে তেখেতৰ আমি ডিমাণ্ড কৰিছোঁ। আমি উক্ত ঘটনাটোক লৈ পেলাই খুবেই নিজেও মানে লজ্জিত হৈ আছোঁ, যিহেতু শ্ৰীমন্ত বৰুৱা আমাৰ ৰৌমাৰী প্ৰাথমিক বিদ্যালয়ৰ এজন সহকাৰী শিক্ষক হিচাপে আমাৰ গাঁওখনতেই নিয়োজিত হৈ আছিলে। তেখেতে ইয়াতে আপোনাৰ শিক্ষাগুৰু হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলে। আমি যোৱা পৰহি এটা খবৰ পালোঁ যে তেওঁ ৰৌমাৰী গাঁৱৰ এজনী মাতৃহাৰা ছোৱালীক আপোনাৰ 6 বছৰ বয়সতে লৈ গৈছিলে, নিজৰ ভনী হিচাপে বনাই দলিলত মানে চহী কৰি পেলাই লৈ গৈছিলে বুলি পেলাই আমি শুনিবলৈ পাইছোঁ। লৈ যায় তাৰপিছত ছোৱালীজনীক মানে তেখেতে জবৰদস্তি শাৰীৰিক সম্পৰ্ক কৰি অন্তঃহত্যা কৰি পেলাই ছোৱালীজনীয়ে আপোনাৰ প্ৰাণৰ মমতাত নিজৰ ঘৰলৈ পলাই অহাৰ পিছত এই গোটেই বস্তুটো আপোনাৰ